বসুমতাৰী ডাঙৰীয়া তেখেতে প্ৰাক্তন বিধায়ক এমও হয় আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ আগমনে অকল মুছলপুৰ জিলাৰ UPPL দল অধিক শক্তিশালী কৰিব মই এইটো আশা কৰিছোঁ BPF দলত কোনো মানুহ থাকিব পৰা পৰিৱেশ হাগ্ৰামা ডাঙৰীয়াই আৰু ইয়াত ৰাখা নাই কাৰণ তেখেতৰ যিটো একানৈক্যতা আৰু যিহেতু তেখেতৰ মানুহৰ প্ৰতি যিটো অহংভাৱ তেখেতে ৰাখে ইয়াৰ কাৰণে লাহে লাহে ওলাই গৈছে আৰু তেখেতৰ যিহেতু কোনো মিছন আৰু ভিজন নাই দলৰ কাৰণে কি কৰিব ৰাইজৰ কাৰণে কি কৰিব সকলো আজি শুনা গৈছে সেইকাৰণে সকলো UPPL দললৈ চবে আহিছে দলক লাহে লাহেকৈ চবে সেইকাৰণে আমি আশা ৰাখিছোঁ যেনেকৈ যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ভিজনাৰী এটা চিন্তা আমি একেলগে আগবাঢ়ি আছোঁ অনাগত দিনত আমি UPPL দলক শক্তিশালী বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই দিয়াৰ লগতে এই অঞ্চলৰ শান্তি নিৰাপত্তা চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এইটো নহয় গতিকে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নামটো লৈ পেলাই তেখেতৰ কথাবিলাক কৈ পেলাই আৰু আমি সময় নষ্ট কৰিব নালাগে অলৰেডি আমাৰ অঞ্চলত পিছ পৰি আছিলে আমি এতিয়া কামত মনোযোগ দিব লাগে তেনেকুৱা নেতা আগত আহিছে গৈছে আৰু হাগ্ৰামা মহিলাৰে নিজে প্ৰমাণ কৰি দিলে তেখেতে যে এজন ভাল সামাজিক নেতা নহয় বা ৰাজনৈতিক নেতা হ'ব নোৱাৰে তেখেতৰ কোনো মিছন